এটা নতুন ব্ৰেকিং নিউজ লৈ আহিছোঁ। আপোনালোকে নিউজটো চাব আৰু নিজৰ মতামত কমেণ্ট বক্সত লিখিব। মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই নিউজটো হৈছে যে সোণাপুৰত দুজন বাংলাদেশী আটক হৈছে আৰু বাংলাদেশীয়ে নিজেই স্বীকাৰ কৰিছে। এই নিউজটো ভাইৰেল হৈছে, আপুনি চাওক। সোণাপুৰত বাংলাদেশী আটক হৈছে। সোণাপুৰত বাংলাদেশে আটক হৈছে। অসমৰ গুৱাহাটী চিটিৰ নিকটৱৰ্তী সোণাপুৰত বাংলাদেশী আটক হৈছে। আপোনালোকে চাওক, স্ক্ৰীনত লাইক কৰক, শ্বেয়াৰ কৰক। এই যে বাংলাদেশী আটক কৰিছে, এই বাংলাদেশী আচলতে বাংলাদেশৰ পৰা আহিছে, দালালৰ লগত আহিছে, কিন্তু ইহঁতক দালালে ধোকা দি পলাইছে। আপোনালোকে চাওক, স্ক্ৰীনত লাইক কৰক, শ্বেয়াৰ কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই বাংলাদেশী সম্পৰ্কে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত লিখক। গুৱাহাটী চিটিৰ নিকটৱৰ্তী সোণাপুৰত বাংলাদেশী আটক কৰিছে। আপোনালোকে চাওক, দুজন বাংলাদেশী আটক হৈছে। এই বাংলাদেশী দুজনৰ বিষয়ে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত লিখিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, স্ক্ৰীনত আপোনালোকে অৱগত কৰিলে আৰু ধাৰাটো অৱগত কৰিলে তেখেতসকলে আহি সম্পূৰ্ণভাৱে বিৰোধী ব্যৱস্থা ল'ব বুলি আশা ৰাখিলোঁ আৰু আমাৰ সমূহ ৰাজ্যৰ ফালৰ পৰাও এইটো অনুৰোধ জনালোঁ যাতে এই ধৰণৰ যাতে আমাৰ গাঁৱত আকৌ যাতে এনেকৈ কোনো ধৰণৰ মানুহ বাহিৰা মানুহ বহিৰাগত মানুহ বাংলাদেশৰ যাতে আমাৰ ইয়াত কোনো পৰিৱেশ কৰিব নোৱাৰে আৰু আমি তাৰ কাৰণে অনুৰোধ জনালোঁ। তেখেত ক'ৰ হয় বুলি ক'লে? বাংলাদেশ নিজে স্বীকাৰ কৰিছে। নিজে স্বীকাৰ কৰিছে। পিছত পুলিচে আহি কিনে লৈ আমাৰ ৰেকৰ্ডিঙো আছে, আমাৰ লগত ৰেকৰ্ডিং আছে। তেখেতে এই দুজনে একেলগে আমি বাংলাদেশী হ'ব বুলি কৈছে। কৈছে দালাল বুলি কিমান এতিয়া দালাল কোন মোটামুটি গোটেইখিনি এতিয়া আইনে লৈ গৈছে। আইনৰ ঘৰত যাব। এতিয়া আইনে কি ব্যৱস্থা লয় গোটেই এনকুৱাৰী কৰিব। আইনৰ ফালৰ পৰা এইখিনি আমি গতাই দিছোঁ। আইনত কষ্টতলী আহা বুলি ক'লে। কষ্টতলী বুলি কোৱা নাই, কিন্তু বাবু ড্ৰাইভাৰ কৈছে। নামটো কৈছে বাবু ড্ৰাইভাৰ, তেখেতে কষ্টতলীৰ পৰা আহা বুলি ক'লে। গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত বাংলাদেশী আটক কৰিছে। এই বাংলাদেশী দুজনৰ মতামত অনুসৰি বাংলাদেশী দুজনে দালালৰ সহায়ত আহিছিল আৰু দালালে সিহঁতক এৰি থৈ গুচি গৈছে। আপোনালোকে চাওক, স্ক্ৰীনত এই বাংলাদেশী আটক ভিডিঅ'টো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যোনে যোনে মোৰ চেনেলটো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চাওক, সোণাপুৰত বাংলাদেশী আটক হৈছে। আপোনালোকে চাওক, গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত বাংলাদেশী আটক হৈছে। নিশ্চয় এনেকুৱা বাংলাদেশী গুৱাহাটীৰ আশে পাশে আৰু বহুতো আছে। সেইবিলাককো এনেদৰে আটক কৰি পুলিচক গোটাই দিব লাগে। এনেকুৱা বাংলাদেশী গুৱাহাটীৰ আশে পাশে আৰু হয়তো বহুতো আছে। সেইবোৰ চিনাক্ত কৰি পুলিচক গোটাই দিব লাগে। চৰকাৰে এই বাংলাদেশীৰ ওপৰত একশ্যন ল'ব লাগে। অসম চৰকাৰে এই বাংলাদেশীৰ ওপৰত একশ্যন ল'ব লাগে আৰু নিশ্চয় গুৱাহাটীৰ আশে পাশে থকা চৰকাৰী মাটিত বাংলাদেশী বহি আছে। কাৰণ বাংলাদেশী আহি চৰকাৰী মাটিতে ঘৰ বনায়, বিল্ডিং বনায় আৰু বাংলাদেশী আহি পেলাই চৰকাৰী মাটি বিচাৰি ফুৰে। আপোনালোকে চাওক, স্ক্ৰীনত বাংলাদেশী দুটাৰ মন্তব্য শুনক। ইহঁতে কেনেকৈ বাংলাদেশৰ পৰা অসমলৈ আহিল, গুৱাহাটী চিটিৰ সোণাপুৰলৈ আহিল। চাওক, এই বাংলাদেশী দুজনে অসমীয়া ভাষা নাজানে। চাওক আপোনালোকে, বাংলাদেশী দুজন আটক হৈছে। এনেদৰে যদি আৰু গুৱাহাটীত বাংলাদেশী লুকাই আছে, সিহঁতক ধৰি পেলাই চৰকাৰৰ প্ৰশাসন বিভাগক গতাই দিব লাগে। আপোনালোকে চাওক, এনেকুৱা বাংলাদেশী নিশ্চয় চৰকাৰী মাটিতে থাকে আৰু চৰকাৰী মাটিত থকা বাংলাদেশীবোৰ গতাই দিব লাগে। চৰকাৰে এইবোৰ অনুসন্ধান কৰিব লাগে। যিমান চৰকাৰী মাটি আছে, চৰকাৰী মাটিত বহুতো বাংলাদেশীয়ে বসবাস কৰি আছে। বাংলাদেশীবিলাক চিনাক্ত কৰি চৰকাৰে
উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপোনালোকে চাওক, এই গুৱাহাটীৰ সোণাপুৰ কিছুদিন আগতে উচ্ছেদ হৈছে। আকৌ সেই গুৱাহাটী সোণাপুৰত বাংলাদেশী আহি উপস্থিত হৈছে আৰু এই বাংলাদেশী ধৰা পৰিছে। আপোনালোকে চাওক, স্ক্ৰীনত লাইক কৰক, শ্বেয়াৰ কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। यहाँ पे कौन लाया, मतलब वो कुसुतली में कौन लाया? घूमते घूमते आ गया, कैसे आ गया तुम? ইয়াৰ পিছত আপোনালোকলৈ মই আৰু এটা খবৰ দিবলৈ লৈছোঁ। অসমৰ বিজেপিৰ হৈ কেম্পেইন কৰা, ইলেকশ্যনৰ সময়ত প্ৰচাৰ চলোৱা চুকুৰালী আজি হঠাতে কিয় কান্দি উঠিল? চুকুৰালী সদায় ফূৰ্তিত থাকে, হাঁহি ধেমালি মানুহৰ লগত সদায় হাঁহি থাকে। চুকুৰালী হঠাৎ কিয় কান্দি উঠিল আপোনালোকে চাওক, স্ক্ৰীনত চাওক, মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চুকুৰালীয়ে যে কান্দিছে, যদি আপোনালোকৰ দুখ লাগিছে কমেণ্ট বক্সত লিখক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই যিকোনো এটা কৰ্ম কৰিব লাগিব। মই বিজেপিত আছিলোঁ, কিন্তু মোক সহায় এনে ৰেচপেক্ট দিছে, যিখিনি সন্মান দিব লাগে দিছে, কিন্তু মই যিকোনো ধৰণৰ সহায় কৰিব লাগিছিলে মই বিজেপিত থাকোঁ, এক কাপ চাহ খাব পৰা নাই। চুকুৰালীয়ে হঠাতে কান্দি থকা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। আপোনালোকে ভাইৰেল ভিডিঅ'টো চাব। চুকুৰালীয়ে কিয় কান্দিছে, কিমান দুখ প্ৰকাশ কৰিছে। চুকুৰালী এজন বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আছিল। উপ নিৰ্বাচনৰ সময়ত চুকুৰালীয়ে জোৰদাৰ ভাষণ দিছিল বিজেপিৰ হৈ। আজি সেই চুকুৰালীয়ে হঠাৎ কিয় কান্দিছে আপোনালোকে চাওক স্ক্ৰীনত। চুকুৰালীয়ে নিজে কান্দি আছে। চুকুৰালীয়ে কি কৈছে আপোনালোকে শুনক। এটা ৰেচন কাৰ্ড আছিলে মোৰ মা, ৰেচন কাৰ্ডৰ পৰা মোৰ নামো আছিলে, সেইখিনিও কাটি পেলাই দিলে। অনলি মা 5 কিলো চাউল পায়। 5 কিলো চাউল দি কি কৰিব? 5 কেজি চাউল দি কি খাব? এটা অৰুণোদয় আজিলৈকে কৰি দিব পৰা নাই। দুখীয়া মানুহ আমি, আমাক একচেপ্ট নকৰে, কি কৰিম? আজি মই বহুত ভাল পালোঁ হয় যদি আমাৰ গভৰ্ণমেণ্টে ফালৰ পৰা যদি মোৰ মাৰ কাৰণে এটা অৰুণোদয় হওক বা বুঢ়া পেঞ্চন হওক বা বিধৱা পেঞ্চনেই হওক, যিকোনো এটা পেঞ্চন এনে গভৰ্ণমেণ্টে বহুত দি আছে। যদি দিলেহেঁতেন, মই ইচ্ছা কৰিলে মই পালোঁ হয় চেয়াৰমেন থাকোঁতে। মই কেতিয়া লগ কৰা নাছিলোঁ। মই আনৰ কাৰণে কৰিছিলোঁ। আপোনাৰ মোৰ বেছি দিছে যাব সুধিব, চুকুৰিলে হাতত কিমান মানুহে বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয় কিমান কৰি দিছে, কিমান ৰাস্তা ঘাটৰ কাম কৰিছোঁ। আপোনালোকে নিশ্চয় শুনি আছে, চাই আছে, শুনি আছে। চাওক চুকুৰালীৰ কিমান দুখ হৈছে। এজন বিজেপিৰ লিডাৰ হৈ, বিজেপিৰ নেতা হৈ আজি চুকুৰালীৰ ইমান দুখ কিয় হ'ল? চুকুৰালীয়ে দোকানো নিশ্চয় বন্ধ কৰিব। চুকুৰালীয়ে লাষ্টগেটত দোকান কৰিছিল, কিন্তু তাৰ যিটো অৱস্থা দেখা গৈছে, চুকুৰালীয়ে নিশ্চয় দোকানো বন্ধ কৰিব লগা হ'ব। চুকুৰালীক চাইছেনে? চুকুৰালীয়ে কিমান কান্দিছে, আৰু চুকুৰালীৰ কান্দালৈ যদি কোনোবা দুখ লাগিছে কমেণ্ট বক্সত জনাওক। মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নিজৰ মতামত কমেণ্ট বক্সত দিব। যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ সপোন যে মই যদি এই ব্যৱসায় চাহ দোকান কৰি যদি মই গোটেই জীৱনত মই চাহ দোকান কৰি নাখাম, আজি ৰাইজে যদি মই 10-5 টকা দি সহায় কৰি একাপ চাহ খাই যায়, মই আগৰ দিনৰ আশা আছে যে মোৰ যিবিলাক আমাৰ নিচিনা মানুহ গুৱাহাটী, হাৰিয়ানা, মুম্বাই, দিল্লী গৈ আছে, তেওঁলোকক যদি আমি ইয়াত কিবা এটা কোম্পানী যদি খোলো, চুকুৰালী এনে পপুলাৰ, মই যিকোনো ব্যৱসায় যদি খোলো সেইটো মই ছাকচেছ হ'ম বুলি মই ভাবোঁ। মই আনৰ কাৰণে চিন্তা কৰোঁ। জীৱন নিবনুৱা আছে, দুখীয়া মানুহ বিদেশত খাটি আছে, তেওঁলোকক আমি যদি কিবা এটা কোম্পানী খুলিব পাৰিলোহেঁতেন, যদি মোৰ পইচা পাতি থাকিলেহেঁতেন, মই তেওঁলোকৰ কাৰণে চিন্তা কৰিলোহেঁতেন, কিন্তু মোৰ একো নাই। মই ক'ত দিম? আজি মই লাইভত অহাৰ এইটোৱেই কাৰণ যে আপোনালোকে মোক জানিব খুজিছে যে চুকুৰালীৰ পইচা আছে, চুকুৰালী বিজেপি কৰিলে। আৰু এইদিনা মই আৱেগিক হৈ মই কৈছিলোঁ যে যিটো আমি গৰু মাংসৰ কথাটো, একচুৱেলি আদিকালি আমি যিটো সংবিধানত কৈছে মই সেই কথাটো কৈছোঁ, কিন্তু কিছুমান কথাটো আমি আৱেগিক হৈ কৈছোঁ। আজি এইখানে আৱেগিক হৈছিলোঁ যে গভৰ্ণমেণ্টে যি কৰে এইটোতো আমাৰ মানিব লাগিব, কাৰণ গভৰ্ণমেণ্টৰ ওপৰত আমি একো কৰিব নোৱাৰিম আমি। গতিকে গভৰ্ণমেণ্টে যি কৰে এইটো আমাৰ আদৰণি জনাব উচিত আমাৰ, কিন্তু আমাক কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ। সেইকাৰণে মই আৱেগিক কৈছোঁ। একচুৱেলি মোৰ লগত কোনো হোটেলো নাই,
মোৰ নামত টি টাইম উইথ চুগলি এটা চাহ দোকান মই নিজে খুলিছোঁ। আজমেৰী মোৰ আলহী হিচাপে মই এই কথাটো মই কৈছিলোঁ। একচুৱেলি মই আজমেৰী হোটেলো মোৰ নহয়, কিন্তু মই আৱেগেই কৈছিলোঁ। আৰু গৰু মাংস এতিয়া সকলো ঠাইতে বন্ধ কৰিছোঁ। কিন্তু আৰ্টিকেলত এইটো বন্ধ দিয়া বুলি আমি সংবিধানত দিয়া নাই, কিন্তু যিটো গভৰ্ণমেণ্টে কৰে এইটো আমাৰ আদৰণি জনাব উচিত। কিন্তু এইটো আমাৰ দায় বুলি এইটো আমাক মানিব লাগে, গতিকে আমি মানিছোঁ। গতিকে যাৰ যিটো সন্মান সেইটো হ'বই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা যিমান মানুহে আছে, ৰাইজে আমাক মৰম চেনেহ দি আছে, আঁকোৱালি লৈছে, মানুহৰ বিষয়ে জানিব খুজিছে যে চুকলি দুখীয়া মানুহ নহয়, চুকলি বহুত। গতিকে মই কিমান মানসিকতাভাৱে ভাঙি পৰি আছো, কিমান কষ্টত আছো, এই কথাটো মানুহে গম পোৱা নাই আজিলৈকে। আপোনালোকৰ আশীৰ্বাদ আছে, মই 2টা কেছতে ডিগ্ৰী পাম, এইটো 100%। ওপৰৱালাৰ আশীৰ্বাদ আছে আৰু ৰাইজৰ আশীৰ্বাদ আছে, মোৰ মাৰ আশীৰ্বাদ আছে, গতিকে সকলোৰে আশীৰ্বাদ আছে, মই জিকি আহিম। গতিকে মই যিমান কষ্ট কৰিছো 2টা বছৰত, বহুত কষ্টতে মই সংগ্ৰাম কৰি আছো। আজি দিনে নিশা আপোনালোকে দেখা পাইছে, মই দোকানত নিজে মাটিৰ কাম পাই পেলাই দিনে ৰাতি কিমান কষ্ট কৰিছো। ৰাতি এতিয়া 11টা বাজে, মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা। আপোনালোকে চালেনে শুকুৰ আলীৰ কিমান দুখ? যদি শুকুৰ আলীৰ দুখত আপোনালোকেও দুখী, তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। কোনে ক'ৰ পৰা মোৰ চেনেলটো চাই আছে আপোনালোকে লিখিব, নিজৰ ঠাই কোন ডিষ্ট্ৰিক্টৰ নাম আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই এই চেনেলত আপোনালোকলৈ কিছুমান সঁচা খবৰ লৈ আহিব পাৰোঁ। থেংক ইউ।